দুখ পাইছোঁ। নাই নাই, আমাৰ দুজন বিধায়ক তাত মেম্বাৰ আছিল, তেওঁলোকে আপত্তি কৰিছিল। আপত্তি কৰিছিলে হয়, আপত্তি কৰাৰ পিছতো এইটো নিয়ম মিজবাহুল বান্ধি ইছলাম লস্কৰ আছিল, আপত্তি কৰিছিল। নহয়, আমি হাৰে হেমু যে অসমীয়া, কিন্তু আমাক মিয়া বুলি ক'লে আমাক অলপ বেয়া লাগে। কাৰণ আমিতো অসমীয়া ভাষাত লিখা পঢ়া কৰিছোঁ সৰুৰ পৰাই, গতিকে আমাক এটা এনেকেই এটা কমিউনিটি বেলেগ চকুৰে চোৱা যেন লাগে। মিয়াটোতো নাই, আমাৰ অফিচিয়েলি মিয়া ক'ত আছে, গতিকে ক'ৰ পৰা উঠাই দিব মিয়া? সেইটো তাৰ ব্যক্তিগত কথা, কিন্তু এইটো আমাৰ সকলোৰে কথা নহয়। কথাটো মই বিধানসভাতো উল্লেখ কৰিছোঁ, মই দুখ পাইছোঁ। নাই নাই, আমাৰ দুজন বিধায়ক তাত মেম্বাৰ আছিল, তেওঁলোকে আপত্তি কৰিছিল। আপত্তি কৰিছিলে হয়, আপত্তি কৰাৰ পিছতো এইটো নিয়ম মিজবাহুল বান্ধি ইছলাম লস্কৰ আছিল, আপত্তি কৰিছিল। নহয়, আমি হাৰে হেমু যে অসমীয়া, কিন্তু আমাক মিয়া বুলি ক'লে আমাক অলপ বেয়া লাগে। কাৰণ আমিতো অসমীয়া ভাষাত লিখা পঢ়া কৰিছোঁ সৰুৰ পৰাই, গতিকে আমাক এটা এনেকেই এটা কমিউনিটি বেলেগ চকুৰে চোৱা যেন লাগে। মিয়াটোতো নাই, আমাৰ অফিচিয়েলি মিয়া ক'ত আছে, গতিকে ক'ৰ পৰা উঠাই দিব মিয়া? সেইটো তাৰ ব্যক্তিগত কথা, কিন্তু এইটো আমাৰ সকলোৰে কথা নহয়। কথাটো মই বিধানসভাতো উল্লেখ কৰিছোঁ, মই দুখ পাইছোঁ। নাই নাই, আমাৰ দুজন বিধায়ক তাত মেম্বাৰ আছিল, তেওঁলোকে আপত্তি কৰিছিল। আপত্তি কৰিছিলে হয়, আপত্তি কৰাৰ পিছতো এইটো নিয়ম মিজবাহুল বান্ধি ইছলাম লস্কৰ আছিল, আপত্তি কৰিছিল। নহয়, আমি হাৰে হেমু যে অসমীয়া, কিন্তু আমাক মিয়া বুলি ক'লে আমাক অলপ বেয়া লাগে। কাৰণ আমিতো অসমীয়া ভাষাত লিখা পঢ়া কৰিছোঁ সৰুৰ পৰাই, গতিকে আমাক এটা এনেকেই এটা কমিউনিটি বেলেগ চকুৰে চোৱা যেন লাগে। মিয়াটোতো নাই, আমাৰ অফিচিয়েলি মিয়া ক'ত আছে, গতিকে ক'ৰ পৰা উঠাই দিব মিয়া? সেইটো তাৰ ব্যক্তিগত কথা, কিন্তু এইটো আমাৰ সকলোৰে কথা নহয়। কথাটো মই বিধানসভাতো উল্লেখ কৰিছোঁ, মই দুখ পাইছোঁ। নাই নাই, আমাৰ দুজন বিধায়ক তাত মেম্বাৰ আছিল, তেওঁলোকে আপত্তি কৰিছিল। আপত্তি কৰিছিলে হয়, আপত্তি কৰাৰ পিছতো এইটো নিয়ম মিজবাহুল বান্ধি ইছলাম লস্কৰ আছিল, আপত্তি কৰিছিল। নহয়, আমি হাৰে হেমু যে অসমীয়া, কিন্তু আমাক মিয়া বুলি ক'লে আমাক অলপ বেয়া লাগে। কাৰণ আমিতো অসমীয়া ভাষাত লিখা পঢ়া কৰিছোঁ সৰুৰ পৰাই, গতিকে আমাক এটা এনেকেই এটা কমিউনিটি বেলেগ চকুৰে চোৱা যেন লাগে। মিয়াটোতো নাই, আমাৰ অফিচিয়েলি মিয়া ক'ত আছে, গতিকে ক'ৰ পৰা উঠাই দিব মিয়া? সেইটো তাৰ ব্যক্তিগত কথা, কিন্তু এইটো আমাৰ সকলোৰে কথা নহয়। কথাটো মই বিধানসভাতো উল্লেখ কৰিছোঁ, মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।